নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি মই আলোচনা কৰিব গৈছো জুন মাহৰ প্ৰাইভেট জব চাকৰি খবৰ 10 পাছৰ পৰা আদি কৰি 12 পাছ ডিগ্ৰী লেভেললৈ আমি চাকৰি আজি আলোচনা কৰিম সো ভিডিওটো সম্পূৰ্ণ চাওক যাতে গতিবোৰ ইনফৰমেশন ভালদৰে বুজি পায় সমনষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়সনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেদৰে ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আপোনালোক নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আবেদন কৰিব পাৰিব আজি ভালেমান ভেকেন্সি আছে 10 পাস 12 পাস আৰু ডিগ্ৰী লেভেলৰ বাজাজ ফাইনান্স হক বা আন যোনবোৰ ভেকেন্সি আছে কোম্পানী সেইবোৰ আমি ভালদৰে আলোচনা কৰিবলৈ গৈ আছো তাৰ আগতে যদি যোৱা কালিৰ ভিডিওটো চনে চাব পাৰে জুন মাহৰ প্ৰথম সপ্তাহৰ যোনবোৰ ভেকেন্সি ইন্টাৰভিউ হ'বলৈ গৈ আছে এইটো ভিডিওতে পাই যাব বহুত এটা ইম্পৰ্টেন্ট ভিডিও চাই ল'ব পাৰে প্ৰাইভেট কোম্পানী ভেকেন্সি চলি আছে এতে চাই ল'ব পাৰে টেলিকম কোম্পানী হক সো এনেধৰণৰ ভেকেন্সি আহিয়ে থাকে হেতু কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আমাৰ গ্ৰুপবোৰ জয়েন কৰিব WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ইনষ্টাগ্ৰাম পেজ তাতে আপডেটবোৰ আৰু পাব জুন মাহৰ প্ৰাইভেট চাকৰি খবৰ আৰু 10 পাস 12 পাস ডিগ্ৰী লেভেললৈ চাকৰি থাকিব কোনো ফিজ দিব নালাগে গোটেবোৰ যেমান চাকৰি দেখাও এটো চেনেলত 1 টকাও দিব নালাগে কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কোম্পানীটোৰ নাম কোনটো ডেটৰ মই এডভাৰটাইজমেন্ট দিছিলো গোটেখিনি মোক ডিটেইলছ দি দিব ইয়াতে বা ইনষ্টাগ্ৰামত যদি মেছেজ কৰে তেতিয়াও ৰিপ্লাই পাই যাব অলমান লেট ৰিপ্লাই পাব পাৰে ইনষ্টাগ্ৰামত যেটো বহুত মেছেজ আহি থাকে আপোনালোকৰ বহুত ক্যান্ডিডেটে মেছেজ কৰে সো এদিন অলমান দেৰি পাব পাৰে কিন্তু ৰিপ্লাই পাই যাব কিবা যদি ডাউট বা কুৱেৰিজ থাকে ইনষ্টাগ্ৰামত মেছেজ কৰিলে পাই যাব গ্ৰুপত ইনষ্টাগ্ৰাম পেজত ইনষ্টাগ্ৰাম পেজত পাই যাব সো আমাৰ চেনেলৰ পৰা যোনবোৰ জব থাকে তাতে পইচা নুখুজে আপুনি বেলেগ চেনেল চাই এপ্লাই কৰিলে পইচা খুজিব পাৰে হেখিনি ডাউট মই তাতে সলভ কৰি দিম সো মেছেজ কৰিব পাৰে আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব আছে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি আৰু চেনেল পাবলিশ কৰা নহয় নে ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ বাজাজ ফাইনান্সৰ পৰা আহিছে সেলস এক্সিকিউটিভ পোষ্টৰ কাৰণে আৰু কাস্টমাৰ ডিউৰেবল লোনৰ কাৰণে ভেকেন্সি পজিশনটো ডিব্ৰুগড় আসামৰ পৰা আহিছে গ্ৰেজুৱেচন ক্যান্ডিডেট বিচৰা হৈছে আৰু এজ লিমিট বিলো 28 ইয়াৰ্স হ'ব লাগিব আৰু সিভিল স্কোৰ above 700 হ'ব লাগিব টু হুইলাৰ এখন হ'লে হ'ল আৰু নিজৰ আপোনালোকৰ টু হুইলাৰৰ লগতে ড্ৰাইভিং লাইসেন্স হ'লে হ'ল আৰু গুড কমিউনিকেশন আৰু সেলস স্কিল হ'ব লাগিব salary 13500 net কাটি কুটি যোনটো হাতত পাব এটা 13500 গ্ৰছ স্যালাৰি ইয়াতকৈ বেছি হ'ব প্লাস ইনসেন্টিভ সব মিলে প্ৰায় আপোনালোকৰ 18 19 বা 20000 লৈ পাব আৰু কামবোৰ হ'ব যেনেকৈ হ্যান্ডলিং সেলস অফ কাস্টমাৰ ডিউৰেবল লোন ডিলাৰ কোঅৰ্ডিনেশন আৰু কাস্টমাৰ একুইজিশন সো মেইল আইডি দিয়া হৈছে 7 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এটা লিডিং বেভাৰেজ মেনুফেকচাৰিং কোম্পানীৰ পৰা ভেকেন্সি ইটিভি কেমিষ্ট কাম অপাৰেটৰ ভেকেন্সি আমিনগাঁও আসামৰ পৰা কোৱালিফিকেশন বিএসসি এক্সপেৰিয়েন্স ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই মেল ক্যান্ডিডেট হলে বেছি প্ৰেফাৰেন্স তো দিয়া হ'ব সো লোকেল ক্যান্ডিডেট ফ্ৰম আসাম উইল বি গিভেন প্ৰেফাৰেন্স তো 15000 দৰমহা পাব মেইল আইডি দিয়া হৈছে আপোনালোকৰ কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিল মেনশন কৰি দিব ইটিপি কেমিষ্ট কাম অপাৰেটৰ 4 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি পিএম3 স্কুল জৱাহৰ নৱোদয় বিদ্যালয় located in মৰিগাঁও সো আপোনালোকৰ 3 জুনত ইন্টাৰভিউ হ'বলৈ গৈছে 10:30 পৰা এইটো এটা পিউৰলি টেম্পৰাৰী বেসিছৰ কাৰণে ভেকেন্সি ডেইলি বেসিছত হ'ব আপোনালোকৰ কন্ট্ৰাকচুৱেল ভেকেন্সিটো সো প্ৰথম যোনটো ভেকেন্সি জুনিয়ৰ সেক্ৰেটাৰিয়েল এসিস্টেন্ট এইটো কাৰণে 3টা ভেকেন্সি আছে আৰু আপোনালোকৰ পাৰ ডে পাব 781 rupees সো এনেকৈ ক্যালকুলেট কৰিলে আপোনালোকৰ মান্থলি স্যালাৰিটো গম পাব সো ক্যান্ডিডেটৰ মিনিমাম বয়স 25 ইয়াৰ্স হ'ব লাগিব আৰু ম্যাক্সিমাম 55 ইয়াৰ্সৰ তলত হ'ব লাগিব সো কোৱালিফিকেশন 12 পাস হ'লে হ'ল আৰু ক্যান্ডিডেটৰ আপোনালোকৰ প্ৰেফাৰেন্স দিয়া হ'ব যদি ভাল এটা স্কিল আছে আৰু গটেখিনি পঢ়ি ল'ব পাৰে আপোনালোকৰ টাইপিং স্পিডটো ভাল হ'ব লাগিব 30 ৱৰ্ড পাৰ মিনিট হেনেকৈ যদি স্পিড আছে আৰু কম্পিউটাৰ নলেজ আছে এপ্লাই ইন্টাৰভিউত এটেন্ড কৰিব পাৰে আৰু মেট্ৰনৰ কাৰণে ফিমেলৰ কাৰণে দুটা ভেকেন্সি আছে পাৰ ডে 556 কে পাব আৰু এজ লিমিট 35 ইয়াৰ্সৰ তলত হ'ব নালাগিব আৰু 55 ৰ ওপৰত হ'ব নালাগিব 10 পাস হলে হল কোৱালিফিকেশন বেছি কোৱালিফিকেশন বিচৰা নাই 10 পাস যাৰ আছে আৰামছে এপ্লাই কৰক আৰু যাৰ হায়াৰ কোৱালিফিকেশন আছে হিহঁতক বেছি প্ৰেফাৰেন্স তো দিয়া হ'ব ডিজায়াৰেবল ক্ৰাইটেৰিয়া আপোনালোকৰ এটো কাৰণে প্ৰেফাৰেন্স দিব যদি ফিমেল মেৰিট ক্যান্ডিডেট হয় আৰু পঢ়ি ল'ব পাৰে গটিখিনি দিয়া আছে ইন্টাৰেস্টেড আৰু এলিজিবল ক্যান্ডিডেটে ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ এটেন্ড কৰিব পাৰে জেএনভি মৰিগাঁও আৰু নিজৰ এডুকেশন কোৱালিফিকেশন লগত এক্সপেৰিয়েন্স সাৰ্টিফিকেট আৰু
এটা সেট আপোনালোকৰ ফটোকপি জেৰক্স লৈ যাব আৰু ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফখন লৈ যাব সো এটেন্ড কৰিব পাৰে এনে ভেকেন্সি টয়োটাৰ পৰা আহিছে সুচিতা টয়োটা একাউন্টেন্টৰ ভেকেন্সি মালিগাঁও গুৱাহাটীৰ পৰা এক্সপেৰিয়েন্স 1 to 4 years ইন একাউন্টিং আৰু ফাইনেন্স বিকম এমকম বা ইকুইভেলেন্ট ইন একাউন্টিং ফাইনেন্স হলে এপ্লাই কৰিব পাৰিব এটো কাৰণে এন্ড টু এন্ড একাউন্টিং অপাৰেশন যেনেকুৱা বেলেন্স शीट প্ৰফিট এণ্ড লছ ফাইনান্সিয়েল ৰিপৰ্টিং গতিখিনি হ্যান্ডেল কৰিব লাগিব লগতে জিএসটি টিডিএস স্টেটৰী কমপ্লায়েন্স একাউন্টস পেয়েবল ৰিসিভেবল মেনেজমেন্ট লেজাৰ ৰিকনসিলিয়েশন আৰু ফাইনান্সিয়েল এনালাইসিস লগতে কোঅৰ্ডিনেশন উইথ অডিটৰ্স চাব লাগিব লগতে প্ৰফিচিয়েন্সি আপোনালোকৰ টেলি ইআৰপি আৰু এডভান্স এক্সেল জানিব লাগিব সো মেইল আইডি তলত দিয়া হৈছে 4 জুনৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি সুচিতা আৰ্ট মুভিং সলিউশনৰ ভেকেন্সি ট্ৰেইনিং এক্সিকিউটিভ খ্ৰীষ্টান বস্তি গুৱাহাটী গ্ৰেজুৱেচন বা বিটেক হলে প্ৰেফাৰেন্সটো দিয়া হ'ব এক্সপেৰিয়েন্স কিনতে হলে প্ৰেফাৰেন্সটো দিয়া হ'ব বেসিক নলেজ হলে হল কনস্ট্ৰাকচন ইকুইপমেন্ট আৰ্ট মুভিং মেচিনাৰী কন্ডাক্ট কৰিব লাগিব টেকনিক্যাল আৰু প্ৰেক্টিক্যাল ট্ৰেইনিং অফ সাৰ্ভিস ইঞ্জিনিয়াৰ লগতে মনিটৰ কৰিব লাগিব ফিল্ড পাৰফৰ্মেন্স আৰু আইডেন্টিফাই কৰিব লাগিব ট্ৰেইনিং নিডছ প্ৰিপেয়াৰ কৰিব লাগিব ট্ৰেইনিং মেটেৰিয়েল আৰু ৰিপৰ্ট এনচিউৰ কৰিব লাগিব যাতে সেফটি ষ্টেণ্ডাৰ্ড আৰু অপাৰেশনেল এফিচিয়েন্সি কিনি হৈ আছে নাই সো মেইল আইডি দিয়া হৈছে 4 জুনৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি লৈ নে ভেকেন্সি আপোনালোকৰ আহিছে আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ভেকেন্সি কেম্পাছ ৰিক্ৰুটমেন্ট অফিচাৰ সিনিয়ৰ অফিচাৰ এসিস্টেন্ট মেনেজাৰ এইবোৰ যোনখিনি আপোনালোকক মোক এডভাৰটাইজমেন্ট দি আছো জেএনভি যোনটো মৰিগাঁও ভেকেন্সি বা ইটো ভেকেন্সি এইবোৰ আমাৰ যোৱাকালি গ্ৰুপত আলোচনা কৰা হৈছে সো গ্ৰুপবোৰ জয়েন কৰি লব আমাৰ WhatsApp গ্ৰুপত যোনখন অৰিজিনাল কপিবোৰ গ্ৰুপত দিয়া হৈছে WhatsApp গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপ হক সো ৰেজিষ্ট্ৰেচনৰ লিংকবোৰ আছে জয়েন কৰি থব আপোনালোকৰ লাভ হ'ব আৰু যোনটো প্ৰথম ভেকেন্সি অফিচাৰ সিনিয়ৰ অফিচাৰ আৰু এসিস্টেন্ট মেনেজাৰ এটো কাৰণে পোষ্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব বা গ্ৰেজুৱেচন এমবিএ ইন মাৰ্কেটিং হলে প্ৰেফাৰেন্সটো দিয়া হ'ব 2 to 5 years এক্সপেৰিয়েন্স লাগিব ব্ৰেন্ডিং প্ৰমোশন মাৰ্কেটিং কেম্পেইন সোশ্যাল মিডিয়া আৰু ইভেন্ট মেনেজমেন্টত কাম কৰা এক্সিকিউটিভ ডিজিটেল মাৰ্কেটিংৰ কাৰণে এনি পোষ্ট গ্ৰেজুৱেচন বা গ্ৰেজুৱেচন 1 to 2 years এক্সপেৰিয়েন্স লাগিব ডিজিটেল মাৰ্কেটিং এসইও এসএম আৰু সোশ্যাল মিডিয়া মেনেজমেন্ট মেইল আইডি দিয়া হৈছে 5 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি এটা ৰিপৰ্টেড ফুড মেনুফেকচাৰিং কোম্পানী ভেকেন্সি R&D এক্সিকিউটিভৰ ভেকেন্সি সাংসাৰী আসাম আপ টু 4 লাখ স্যালাৰি পাব আৰু এটো কাৰণে বেচেলৰ বা মাষ্টাৰ্ছ ইন ফুড টেকনলজি বা ৰিলেটেড ফিল্ড প্ৰেফাৰেন্স দিয়া হ'ব যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে ফুড মেনুফেকচাৰিং আউটে কাম কৰা মেন্ডেটৰি এটা আৰু ফুড ফৰ্মুলেশ্যন প্ৰডাক্ট ডেভেলপমেন্ট লগতে FSSAI কমপ্লায়েন্স আৰু ফুড সেফটি ওপৰ নলেজ হ'ব লাগিব মেইল আইডি দিয়া আছে 4 জুনৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি প্ৰটোকো ফুড মেনুফেকচাৰিং কোম্পানী হয় সাংসাৰী আসামৰ পৰা ভেকেন্সি ষ্টৰ এক্সিকিউটিভৰ কাৰণে ভেকেন্সি এটো কাৰণে মিনিমাম 1 year এক্সপেৰিয়েন্স লাগিব ষ্টৰ বা ইনভেন্টৰী মেনেজমেন্টত কাম কৰা প্ৰফিচিয়েন্সি হ'ব লাগিব MS Excel জানিব লাগিব ভালদৰে R&D এক্সিকিউটিভৰ কাৰণে ফুড টেকনলজি ব্যাকগ্ৰাউণ্ড হলে হল মেন্ডেটৰি আৰু 2 year এক্সপেৰিয়েন্স হ'ব লাগিব NPD বা R&D এক্সপেৰিয়েন্স দিব যদি আপোনালোকৰ নিউট্ৰিশনাল ফুড প্ৰডাক্টৰ ওপৰত কাম কৰা অভিজ্ঞতা আছে সো আপোনালোকৰ একাউন্টস এক্সিকিউটিভৰ কাৰণে 1 year এক্সপেৰিয়েন্স লাগিব একাউন্টিংত কাম কৰা বিকম পাস কৰা হ'ব লাগিব লগতে নলেজ হ'ব লাগিব একাউন্টিং প্ৰিন্সিপাল আৰু MS Excel ওপৰত মেইল আইডি দিয়া হৈছে 4 জুনৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি ৰেডিসন ব্লু হোটেল গুৱাহাটী 5 star হোটেল এসিস্টেন্ট বাৰ মেনেজাৰ এসিস্টেন্ট মেনেজাৰ ৰেষ্টুৰেণ্ট মেনেজাৰ ফিমেলৰ কাৰণে স্পেশালিটি ৰেষ্টুৰেণ্ট বাৰটেন্ডাৰ ফুড আৰু বেভাৰেজেস গেষ্ট সাৰ্ভিস এসোসিয়েট অৰ্থাৎ GSA গুৱাহাটী লোকেশনৰ ভেকেন্সি এটো কাৰণে প্ৰিভিয়াৰ এক্সপেৰিয়েন্স লাগিব 5 star বা আপোনালোকৰ লাক্সাৰি হোটেলত কাম কৰা লগতে এক্সিলেন্ট কমিউনিকেশন এণ্ড গেষ্ট সাৰ্ভিস স্কিল লাগিব এটো কাৰণে হোটেল মেনেজমেন্ট কৰা হল মেইল আইডি দিয়া আছে লাষ্ট ডেট হল 5 জুন নে ভেকেন্সি ARSA হস্পিটেল এটো আমি যোৱাকালি আলোচনা কৰিছিলো গ্ৰুপত টেলিগ্ৰাম গ্ৰুপত যাক অৰিজিনাল কপিখন লাগি টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি লব মেনেজমেন্ট ট্ৰেইনিৰ ভেকেন্সি HR কোৱালিটি MRD অপাৰেশন আৰু ট্ৰেইনিং আৰু ডেভেলপমেন্ট জোৰাবাদ আসামৰ পৰা ভেকেন্সি এটো কাৰণে MBA বা হোটেল মেনেজমেন্ট বা BBA ফ্ৰেছাৰ্ছ কিনো এপ্লাই গুড কমিউনিকেশন কম্পিউটাৰ নলেজ হলে প্ৰেফাৰেন্সটো দিয়া হ'ব মেইল আইডি দিয়া আছে 5 জুনৰ ভিতৰত এপ্লাই কৰক যদি ইন্টাৰেষ্ট আৰু এলিজিবল হয় নে ভেকেন্সি আমসং পাৰ্ক আৰু ৰিসৰ্ট গেষ্ট সাৰ্ভিস এসোসিয়েট ভেকেন্সি গুৱাহাটী আসাম এটো কাৰণে বেচেলৰ ডিগ্ৰী বা ডিপ্লোমা ইন হস্পিটেলিটি টুৰিজিম বা বিজনেছ এডমিনিষ্ট্ৰেচন কৰা হল ফ্ৰেছাৰ্ছ কিনো এপ্লাই সো মেইল আইডি দিয়া হৈ আছে 4 জুনৰ ভিতৰত এপ্লাই কৰক যদি ইন্টাৰেষ্ট আৰু এলিজিবল হয় নে ভেকেন্সি প্ৰটোকল ভেলুৱাৰ্স প্ৰাইভেট লিমিটেড ভেলুৱেশ্যন সাইট ইঞ্জিনিয়াৰ ভেকেন্সি আসাম গুৱাহাটী এটো কাৰণে ডিপ্লোমা বা বিটেক বা বি ইন সিভিল ইঞ্জিনিয়াৰিং লগতে 1 to 3 years এক্সপেৰিয়েন্স হলে হল ভেলুৱেশ্যনৰ যদি কাম কৰা অভিজ্ঞতা আছে প্ৰেফাৰেন্সটো দিয়া হ'ব ষ্ট্ৰং নলেজ হল গুৱাহাটী আৰু আসাম ৰিয়েল এষ্টেট মাৰ্কেটৰ ওপৰত সো মেইল আইডি দিয়া হৈছে 4 জুনৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি নৰ্থ ইষ্ট মিলিটাৰী স্কুল বিজনী পৰা ভেকেন্সি ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ হ'বলৈ গৈ আছে 4 জুন ওয়েডনেসডে 11 বজাৰ পৰা
PGD মেথামেটিক্স এইটো কাৰণে MSc BEd 30,000 প্লাছ চেলাৰি পাব লগতে আপোনালোকৰ ফিজিক্স ডেমনষ্ট্ৰেটৰ BSc BEd লগতে PGD কম্পিউটাৰ সায়েন্স MCA কৰা হল ওয়ার্ডেন গ্ৰেজুৱেচন কৰা হল সো ইন্টারেস্টেড যদি হয় মেইল আইডি দিয়া আছে আৰু কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগখিনি কৰি ইন্টাৰভিউটো এটেন্ড কৰিব পাৰে নে ভেকেন্সি ব্ৰাইট বিগিনিং জুনিয়ৰ স্কুলৰ ভেকেন্সি গুৱাহাটী আৰু ফিমেল PRT শিক্ষকৰ ভেকেন্সি সায়েন্স আৰু মেথছ এইটো কাৰণে গ্ৰেজুৱেচন বা মাস্টাৰ্স কৰা হল মেইল আইডি দিয়া হৈছে 4 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি শুৱালকুছি পাব্লিক স্কুল সায়েন্স শিক্ষকৰ ভেকেন্সি বটানী জুলজি আপ টু ক্লাস 10 পঢ়াব লাগিব এইটো কাৰণে BSc বা MSc উইথ BEd কম্পালসৰি মেইল আইডি দিয়া হৈছে হোৱাটছএপ নম্বৰ দিয়া হৈছে ইমেইল আইডি দিয়া আছে সো যোগাযোগখিনি কৰক 3 জুনৰ ভিতৰত সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো যদি ভিডিওটো চাই ভাল লাগিল লাইক এটা কৰক আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিবলৈ নাপাৰিব আৰু কাইলৈ আমি ভাল আলোচনা কৰিম আৰু আমাৰ কিবা যদি বুজি পোৱা নাই ভিডিওটো কমেন্ট কৰিব পাৰে আগলৈ কি ভেকেন্সি কোন ডিস্ট্ৰিক্টৰ ভেকেন্সি লাগে কমেন্ট কৰি মোক জনাব পাৰে মই আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে সময়ত